নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত 2024 চনৰ ফালৰ পৰা যিবিলাক চাকৰি মুকলি হৈ আছে সেই চাকৰিবিলাকৰ খবৰ আজি এই ভিডিঅ'ত আপোনালোকক দিবলৈ লৈ আহিছোঁ হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা 2024 চনত প্ৰায় 6600 প্লাস আপোনালোকৰ পদ মুকলি হৈ আছে যিখিনি পদৰ ভিতৰতে আপোনালোকৰ আছে কিছুমান গ্ৰেড 3 পোষ্ট আৰু কিছুমান আছে আপোনালোকৰ গ্ৰেড 4 পোষ্ট আৰু এই পোষ্টখিনিৰ কাৰণে ভাৰত তথা আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে আপোনালোকৰ মুকলি হৈ আছে গতিকে পদসমূহৰ কাৰণে কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব আৰু ক'ৰ পৰা আপোনালোকৰ মুকলি হৈ আছে লগতে শিক্ষাগত অৰ্হতা বয়স আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান লাগিব সকলোখিনি আমি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ' পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে কেইটামান আমি ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি আনিছোঁ য'ত আপোনালোকৰ প্ৰায় 6600 প্লাস আপোনালোকৰ পোষ্ট হৈছেগৈ আৰু তাতে আপোনালোকৰ প্ৰথমটো যিটো ডিপাৰ্টমেণ্ট আছে এইটো আছে আপোনালোকৰ IDBI বেংকৰ ফালৰ পৰা লগতে বন্ধু বান্ধৱীসকল আপোনালোকে যদি শেষলৈকে চাব আপোনালোকৰ ইয়াতে কিছুমান গ্ৰেড 4 পোষ্ট আপোনালোকৰ বাবে মুকলি হ'ব লগা আছে গতিকে বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকৰ IDBI বেংকৰ ফালৰ পৰা প্ৰায় 600 জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O ভেকেঞ্চি মুকলি হৈছে যিখিনি আমাৰ বেংকিং এণ্ড ফাইনেন্স ছেক্টৰ আপোনালোকৰ পোষ্ট হ'ব গতিকে এই পোষ্টখিনিৰ কাৰণে যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে ইয়াৰ ডিটেইলছখিনি চাব নেম অফ দ্য পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O নম্বৰ অফ দ্য পোষ্ট ইয়াতে আছে আপোনালোকৰ 500 কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চি আছে আনৰিজাৰ্ভ 203টা SC 75টা ST 37টা EWSৰ কাৰণে 50টা আৰু OBC কাৰণে আছে 135টা এনেদৰে তাৰপিছতে বন্ধু বান্ধৱীসকল ইয়াৰ যিটো আপোনালোকৰ এলিজিবিলিটি কেতিয়া লাগিব IDBI বেংক এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে আপোনালোকৰ মিনিমাম এজটো হ'ব লাগিব 20 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হ'ব লাগিব আপোনালোকৰ 25 ইয়াৰ্ছ অন 31 জানুৱাৰী 2024 দেন আপোনালোকে তাৰপিছতে যিটো এলিলেশ্যন পাব কেটেগৰী ৱাইজ SC আৰু ST কাৰণে 5 ইয়াৰ্ছ OBC নন ক্ৰিমিলিয়াৰৰ কাৰণে পাব আপোনালোকে 3 ইয়াৰ্ছ আৰু PW কাৰণে 10 ইয়াৰ্ছ এডুকেশ্যন কাৰণে চাবলৈ গ'লে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন যিকোনো এখন ডিচিপ্লিন ফ্ৰম ইউনিভাৰ্চিটি ফালৰ পৰা আপোনালোকে কৰা হ'ব লাগিব আৰু লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ কম্পিউটাৰ্ছ লগতে আপোনালোকৰ ৰিজনেল লেংগুৱেজৰ ওপৰত আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব এপ্লিকেশ্যন ফিজ চাবলৈ গ'লে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ SC ST PWD যিখিনি আছে তেওঁলোকৰ কাৰণে 200 টকা আৰু বাকীখিনিৰ কাৰণে অৰ্থাৎ OBC আমাৰ যিখিনি থাকিব তেওঁলোকৰ কাৰণে 1000 টকা ফিজ দিব লাগিব পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাবলৈ গ'লে ইয়াতে আপোনালোকৰ এটা যিটো এক্সাম টেষ্ট হ'ব যিটো অনলাইন টেষ্ট হ'ব তাৰ কাৰণে আপোনালোকে ছাবজেক্ট চাব লাগিব ইংলিছ লেংগুৱেজ কোৱান্টিটিভ এপ্টিটিউড জেনেৰেল ইকনমি বেংকিং এৱাৰনেছ কম্পিউটাৰ IT তাৰপিছতে লজিকেল ৰিজনিং ডাটা এনালিচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন এনেকৈ আপোনালোকে চাব লাগিব য'ত আপোনালোকৰ এখন চিলেবাছ থাকিব আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব চিলেবাছখন ক'ত কিমান আপোনালোকৰ কুৱেশ্যন আৰু মাৰ্কছ থাকিব চ' এনেদৰে আপোনালোকে অনলাইন টেষ্ট দিব লাগিব অনলাইন টেষ্টৰ পাছতে আপোনালোকক এটা অনলাইন টেষ্ট যি সাকসেসফুল হ'ব তেওঁলোকৰ কাৰণে ইন্টাৰভিউ কাৰণে তেওঁলোকক মতা হ'ব এটা উল্লেখ কৰা আছে উড বি কল ফৰ এ পাৰ্সোনেল ইন্টাৰভিউ কাৰণে মতা হ'ব তাৰ পাছত আপোনালোকে জবটো ল'ব পাৰিব গতিকে এই পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেনে আপোনালোকে আমাৰ ডেসক্ৰিপশ্যন চেক কৰিব আপোনালোকে ডেসক্ৰিপশ্যনৰ ইয়াৰ লিংকটো পাব আৰু আপোনালোকে যদি আবেদন কৰে তেনে আপোনালোকে 12 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে আবেদন কৰিব লাগিব আৰু লাষ্ট ডেট আছে আপোনালোকৰ 26 ফেব্ৰুৱাৰী ইয়াৰ পিছতে বন্ধু বান্ধৱীসকল আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ বাবে 120 এছিষ্টেণ্ট পোষ্ট মুকলি হৈ আছে গতিকে এইখিনি কাৰণে আপোনালোকে চাব পাৰিব কেনেদৰে পোষ্ট আছে নেম অফ দ্য পোষ্ট হৈছে আপোনালোকৰ এছিষ্টেণ্ট টোটেল নম্বৰ পোষ্ট হৈছে 120 পে স্কেল আছে আপোনালোকৰ 18730 পৰা 68040 লৈকে আপোনালোকৰ আছে আৰু গেট পে আছে প্ৰায় 4400 আছে আপোনালোকৰ নেম অফ দ্য অৰ্গেনাইজেশ্যন হৈছে দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড অনলাইন মোডটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন অনলাইন আৰু এলিজিবিলিটি চাবলৈ গ'লে আপোনালোকৰ মিনিমাম যিটো বয়স হ'ব লাগিব সেইটো আপোনালোকৰ 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 34 ইয়াৰ্ছ হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে আপোনালোকে এটা গ্ৰেজুৱেশ্যন পাছ কৰা লাগিব উইথ মিনিমাম 45% মাৰ্কছ থাকিব লাগিব আৰু লগতে লোকেল লেংগুৱেজ হিচাপে আপোনালোকে ইয়াতে পুৰা কনভাৰচেশ্যন উইথ লোকেল লেংগুৱেজ থাকিব লাগিব এপ্লিকেশ্যন ফিজটো সকলোৰে কাৰণে 650 টকা আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ ডেসক্ৰিপশ্যন চেক কৰিব তাতে আপোনালোকে পাব এপেক্স বেংক লিমিটেড অনলাইন বুলি তাতে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ডেটটো আপোনালোকৰ চলি আছে 29 জানুৱাৰী 2024 পৰা আৰু লাষ্ট ডেট আছে আপোনালোকৰ 13 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটো আপোনালোকৰ লাষ্ট ডেট আছে তাৰপিছতে বন্ধু বান্ধৱীসকল আমাৰ অসমৰ ফালৰ পৰা যিবিলাক আমাৰ গ্ৰেড 3 পোষ্ট মুকলি হৈ আছে তাতে আছে আপোনালোকৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা য'ত আপোনালোকৰ 271টা কনষ্টেবল পোষ্ট মুকলি হৈ আছে গ্ৰেড 3 এণ্ড ডেজাৰ্টছ
পোষ্ট যিখিনি আণ্ডাৰত থাকিব আপোনালোকৰ DGCD এণ্ড CG AGত থাকিব আপোনালোকে যি হল ইন্টাৰেষ্ট হয় তেওঁলোকে ভালকে চাব সিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছৰ পোষ্ট হয় কনষ্টেবল গ্ৰেড 3 টোটেল পোষ্ট আছে আপোনালোকৰ 269 টা পোষ্ট এটা কেটেগৰি আছে আপোনালোকৰ আছে আনৰিজাৰ্ভ 82 OBC MOBC 64 SC 17 STP 24 STS 77 পে স্কেল আছে আপোনালোকৰ 14000 to 600 500 আৰু প্লাছ আছে আপোনালোকৰ গ্ৰেড পে আছে আপোনালোকৰ 5600 আছে ইয়াৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব আৰু আদাৰ কোৱালিফিকেশ্যন হিচাপে আপোনালোকে কেণ্ডিডেট মাষ্ট বি প্ৰসেছ হোম গাৰ্ড সাৰ্টিফিকেট কৰা হ'ব লাগিব বা মিনিমাম NCC যেটো সাৰ্টিফিকেট হেতু আপোনালোকে লাভ কৰা হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে যেটো আপোনাৰ ডেজাৰ পোষ্ট আছে ডেজাৰ পোষ্টৰ টোটেল আপোনালোকৰ দুটা আছে কেটেগৰি ওয়াইজ SC কাৰণে এটা আৰু STS কাৰণে এটা আছে পে স্কেল আপোনালোকৰ 4000 পৰা 600 500 আৰু প্লাছ আপোনালোকে গ্ৰেড পে পাব আপোনালোকে 5000 টকা এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে মাথো আপোনালোকে 10 পাছ কৰা হ'ব লাগিব আৰু যদি আদাৰ কোৱালিফিকেশ্যন আছে তেনে আপোনালোকে 2 বছৰ এক্সপেৰিয়েন্স লাগিব অন ৰেজাল্ট মেডিকেল যেটো পোষ্ট হয় ইয়াতে আপোনালোকে তাৰপিছত ট্ৰেড স্কিল ইনক্লুডিং নলেজ অন কন্টামিনেশ্যন এনেকৈ আপোনালোকে লাগিব এইখিনি বস্তু গতিকে আপোনালোকে এইখিনি যদি এপ্লাই কৰে তেন্তে আপোনালোকে এজন আসামৰ ৰেচিডেণ্ট হ'ব লাগিব লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ভালদৰে আপোনালোকে নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব আৰু লোকেল লেংগুৱেজ হিচাপে আপোনালোকে আসামিজ জনা হ'ব লাগিব বয়সটো আপোনালোকৰ লাগিব 18 বছৰৰ পৰা 40 বছৰ আৰু এইলেচন দিয়া আছে SC ST 5 বছৰ OBC MOBC 3 বছৰ এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ নাই এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ ডেসক্ৰিপশ্যন চেক কৰিব তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে যেটো আপোনালোকে পঞ্জীয়ন কৰিব লাগিব এই পঞ্জীয়নটো আপোনালোকে তলত যেটো আমাৰ লিংক পাব আপোনালোকে সেই লিংকটোত ক্লিক কৰি আপোনালোকে পঞ্জীয়ন কৰি ল'ব লাগিব 2023 আৰু 24 বৰ্ষৰ বাবে এপ্লাইটো আপোনালোকৰ 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ আছে আৰু লাষ্ট আপোনালোকৰ 15 ফেব্ৰুৱাৰী আপোনালোকৰ লাষ্ট ডেট হ'ব গতিকে আপোনালোকে সোনকালে এই পোষ্টখিনিৰ কাৰণে আবেদনটো কৰি লওক নেক্সট আপোনালোকৰ হেখৰ যেটো আপোনালোকৰ ডিপাৰ্টমেন্ট আছে এটো আপোনালোকৰ ৰেলৱে ভালৰ পৰা আছে ৰেলৱে আপোনালোকৰ টোটেল 5696 টা এসিস্ট্যান্ট লোকো পাইলট পোষ্ট মুকলি হৈ আছে যিখিনি পোষ্টৰ কাৰণে আপোনালোকে 20 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 20 জানুৱাৰীৰ ফালৰ পৰা আপোনালোকৰ 19 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব লাগিব গতিকে সোনকালে আপোনালোকে আবেদন কৰি লওক এই পোষ্টখিনিৰ কাৰণে যেটো আপোনালোকৰ টোটেল পোষ্ট মুকলি হৈছে 5696 টা পোষ্ট আপোনালোকৰ মুকলি হৈ আছে আৰু গুৱাহাটীত আপোনালোকৰ পোষ্ট আছে 62 টা ইয়াৰ কাৰণে আপোনালোকে পে স্কেল থাকিব আপোনালোকৰ 19900 আপোনালোকৰ ইয়াতে আপোনালোকৰ পে স্কেলটো থাকিব বয়সৰ সময়সীমা আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰ আপোনালোকে ইয়াতে হ'ব লাগিব এৰিলেচন যিবিলাক OBC NCL তেওঁলোকৰ 3 বছৰ ST কাৰণে 5 বছৰ শিক্ষাগত অৰ্হতা কিছুমান কাৰণে মেট্ৰিকেশ্যন লাগিব আৰু যিখিনি পোষ্ট আছে পোষ্টখিনি আপোনালোকে আমাৰ ডেসক্ৰিপশ্যন চেক কৰিব তাতে পাব যেটো এডভাৰটাইজ লিংক তাতে ক্লিক কৰি পিনে আপোনালোকে চাব কোনটো ডিপাৰ্টমেন্টৰ কাৰণে কিমান লাগে কিন্তু মিনিমাম আপোনালোকৰ মেট্ৰিক পাছ লাগিব আৰু পোষ্ট আছে আপোনালোকে তাতে ITA পাছ কৰা হ'ব লাগিব আৰু কিছুমানৰ কাৰণে আপোনালোকে ডিগ্ৰী বা কিছুমানৰ কাৰণে আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কিছুমান ইয়াতে কেটেগৰি থাকিব মেডিকেল ষ্টেণ্ডাৰ্ড থাকিব ফিজিকেল ষ্টেণ্ডাৰ্ড ভিজনেল ষ্টেণ্ড এনেকৈ এপ্লাই কৰিব লাগিব এইখিনি গতিকে এইখিনি ভালদৰে আপোনালোকে চাব কেনেদৰে কি আপোনালোকে তথ্য ভালকৈ দিয়া আছে গতিকে আপোনালোকে ডেসক্ৰিপশ্যন চেক কৰিব লগতে এপ্লিকেশ্যন ফিজ হিচাপে চাবলৈ গ'লে SC আৰু ST যিখিনি থাকিব ফিমেলৰ কাৰণে 250 रुपीस থাকিব আৰু OBC কাৰণে আমাৰ থাকিব 500 টকা গতিকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ ডেসক্ৰিপশ্যন চেক কৰিব এপ্লাই কৰিব পাৰিব লিংকত ক্লিক কৰি আৰু এপ্লাই চলি আছে আপোনালোকৰ 20 জানুৱাৰীৰ পৰা লাষ্ট আপোনালোকৰ 19 ফেব্ৰুৱাৰী তাৰিখলৈকে গতিকে অতি সোনকালে আবেদন কৰক কাৰণ ইহঁতৰ সময়সীমা অতি সোনকালে গৈ আছে গতিকে বন্ধু বান্ধৱীসকল এনেদৰে আপোনালোকে প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ কাৰণে যদি ইন্টাৰেষ্ট হয় তেতিয়া আপোনালোকে আমাৰ ডেসক্ৰিপশ্যন চেক কৰি পিনে ইয়াৰ যিবিলাক অনলাইন এপ্লিকেশ্যন লিংক আছে সেই লিংকটোত ক্লিক কৰি পিনে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এনেদৰে আপোনালোকৰ 606 আপোনালোকৰ 6600 প্লাস আপোনালোকৰ যিখিনি পোষ্ট মুকলি হৈছে বৰ্তমান সময়ত ফেব্ৰুৱাৰীত গতিকে এইখিনি কথা মই দিবলৈ চেষ্টা কৰিলো গতিকে ভিডিঅ' চাই ভালকৈ লাইক কৰিব লগতে বন্ধু বান্ধৱীলৈ ভিডিঅ' জান পাৰে শ্বেয়াৰ কৰিব সো ফ্ৰেণ্ডছ আজি মানে আছিলে ধন্যবাদ জয় অসম জয় হিন্দ